নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। ১ মে' তাৰিখৰ পৰা আকৌ বৃদ্ধি হ'ল আমুল গাখীৰ দাম। ২ নম্বৰটো খবৰ, অসম বিজেপি সভাপতি দিলীপ শইকীয়াই নিৰ্বাচনী প্ৰচাৰ চলাই থকা সময়তে আজান শুনি ভাষণ বন্ধ কৰিলে। ৩ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য, কংগ্ৰেছ পাৰ্টীয়ে নিজৰ মাজতে মাৰা-মাৰি কাজিয়া কৰে, তাৰ মানে টিকেটৰ বাবে পইচা দিব লাগে। টিকেটৰ বাবে কংগ্ৰেছৰ এজনে ৩০ লাখ দিছিল, পিছত সেই টিকেটটো বেলেগ এজনে ৫০ লাখ দি ল'লে। তাৰ পাছতে কংগ্ৰেছৰ নিজৰ মাজতে মাৰপিট কাজিয়া হয়। ৪ নম্বৰটো খবৰ, অখিল গগৈ ডাঙৰীয়া মন্তব্য, কংগ্ৰেছক ভোট দি অসমৰ ৰাইজ বিদেশী সমস্যাত ভুগিছে। অসমৰ ৰাইজে কংগ্ৰেছক নহয়, ৰাইজৰ দলক ভোট দিয়ক আৰু বিজেপি চৰকাৰকো ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনত ব্ৰহ্মপুত্ৰ নদীত দলিয়াই দিব লাগে। ৫ নম্বৰটো খবৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰ মন্তব্য, মই মন্ত্ৰী পদ সঁচাকৈ এৰি দিম। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্নৰ উত্তৰ গৌৰৱ গগৈয়ে তথ্য সহকাৰে প্ৰমাণ দিব পাৰিলে। ৬ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাল ঘোষণা, চৰকাৰী ঘৰৰ বাবে ডাঙৰ খবৰ। যিসকল লোকে চৰকাৰী ঘৰ পোৱা নাই, ১০ মে' তাৰিখৰ পৰা ১৫ মে' তাৰিখলৈ নিজেই মোবাইলত কৰিব পাৰিব জিঅ' টেগিং। সকলো বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিকাই দিব। ৭ নম্বৰটো খবৰ, নলবাৰী বিষ্ণুপুৰত গৌৰৱ গগৈ পঞ্চায়ত নিৰ্বাচনৰ সভাত কলা পতাকা প্ৰদৰ্শন কৰিলে ৰাইজে আৰু পাকিস্তান এজেণ্ট মুণ্ডাবাদ ধ্বনি দিয়ে যুৱকসকলে আৰু নলবাৰী মহিলাসকলে গৌৰৱ গগৈ গো বেক ধ্বনি দিয়ে আৰু মহিলাসকলে কৈছে গৌৰৱ গগৈতো হিন্দু নাগৰিক হয়, পাকিস্তানৰ ভূমিকা গ্ৰহণ কৰিছে, ভাৰতৰ বাবে ভাল কথা এটাও কোৱা নাই। ৮ নম্বৰটো খবৰ, আজি অসমৰ পৰা মক্কালৈ হজ কৰিব যাব প্ৰথমটো দল। ৩ মে'ৰ পৰা ৮ মে'লৈকে প্ৰতিদিনে ৩২১ গৰাকীকৈ বিমানত যাব। ৯ নম্বৰটো খবৰ, মোদী কেবিনেটত ঘোষণা, মেঘালয়ৰ শ্বিলঙৰ পৰা অসমৰ শিলচৰলৈ গ্ৰীণ ফিল্ড হাই-স্পীড কৰিড মানে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হ'ব। ১০ নম্বৰটো খবৰ, অসমীয়া অভিনেত্ৰী নিশিতা গোস্বামী পালেগৈ বলীউড। সঞ্জয় দত্তৰ সৈতে এটা ভিডিঅ' শ্বুটিঙত ব্যস্ত দেখিব পোৱা গৈছে। ১১ নম্বৰটো খবৰ, NIA তদন্তত ডাঙৰ তথ্য মুকলি হৈছে। পেহেলগামৰ ঘটনা, পাক সেনাই সন্ত্ৰাসবাদীক সহায় কৰিছিল আৰু ISI জড়িত আছে। আজিলৈ বাতৰি ইমানেই আছিল।